কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰজনী দেৱী ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, আমাৰ আটাইৰে শ্ৰদ্ধাৰ সন্মানৰ পৱন সিং হাটোৱাৰ ডাঙৰীয়া, গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি গোলাপ শইকীয়া ডাঙৰীয়া, উদযাপন কৰিছোঁ। এখন গণতন্ত্ৰ ৰক্ষাৰ যুঁজ, এইখন এখন জাতি ৰক্ষাৰ যুঁজ। আমি জাতি ৰক্ষাৰ যুঁজত আমি সকলো একত্ৰিত হৈছোঁ। ইয়াত কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, CPM, CPI, বিভিন্ন ৰাজনৈতিক দল একত্ৰিত হৈছোঁ আৰু আমি এইবাৰ এইখন যুঁজত যুঁজিম আৰু আমি জিকিম, তাৰ কাৰণে আমি সকলোৱে পৰিকল্পনা কৰিছোঁ। আটাইকে ধন্যবাদ জনাইছোঁ। এইখন যুঁজ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ, এইখন যুঁজ সাম্প্ৰদায়িক শক্তিৰ বিৰোধিতা কৰা যুঁজ। আমি যাতে এই যুঁজত সকলো সৈনিকে মনোনয়ন দাখিল কৰাৰ পাছদিনা আজিৰ পৰাই প্ৰত্যেকৰ ঘৰে ঘৰে সাধাৰণ সম্পাদক বিতুপন শইকীয়া ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি গোলাপ শইকীয়া ডাঙৰীয়াক দায়িত্বত আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ প্ৰাৰ্থীয়ে কৈছে যে অলপ সময়ৰ পিছতে আমাৰ সময় উল্লেখ আছে, জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। আমাৰ তাৰ পিছতে আমাৰ কংগ্ৰেছ কৰ্মী, বিভিন্ন ৰাজনৈতিক দলৰ বিৰোধী জিলা কংগ্ৰেছৰ সভাপতি আসন গ্ৰহণ কৰিছে। আমি ইমান শোভাযাত্ৰা কৰি কষ্টত আহিছে আমাৰ প্ৰাৰ্থী ৰজনীনাথ দেৱী ডাঙৰীয়ানীক আমাৰ শুভেচ্ছামূলক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ বক্তব্য ৰাখিব। তেওঁ বক্তব্য ৰাখিবৰ বাবে আহ্বান জনাইছোঁ।